भारत माता की जय। वंदे मातरम। वंदे मातरम। बीजेपी আজি গহপুৰ সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতি আদৰ্শ আৰু দেশখনক আগবঢ়াই লৈ যোৱাৰ যি সপোন দেখিছে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আৰু লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি অসমৰ প্ৰতি দায়িত্ববোধ আৰু অসমৰ উন্নয়নৰ কাৰণে অসমক এখন বিকশিত ৰাজ্য হিচাপে নিৰ্মাণ কৰিবৰ কাৰণে তেখেতে যি প্ৰয়াস কৰিছে সেই প্ৰয়াসত আজি আকৃষ্ট হৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কোনোবা হয়তো জিলা পৰ্যায়ৰ সাধাৰণ সম্পাদক কোনোবা হয়তো সভানেত্ৰী বা কোনোবা ব্লক কংগ্ৰেছৰ এনেকুৱা বহুকেইজন ব্যক্তি আজি আমাৰ মাজত উপস্থিত হৈ ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা তেখেতলোকে সিদ্ধান্ত লৈছিল আৰু আমাৰ বাসগৃহতে নিৰ্বাচন যেহেতু সমাগত আৰু নিৰ্বাচনৰ এক যুদ্ধকালীন তৎপৰতাৰ মাজত আজি বিৰোধী এইকেইজন জ্যেষ্ঠ নেতাই গহপুৰ সমষ্টিত যোগদান কৰি ভাৰতীয় জনতা পাৰ্টিৰ ভেটি সুদৃঢ় কৰাৰ লগতে তেখেতলোকৰ দলটোৰ প্ৰতি ভৱিষ্যতে কৰিবলগীয়া কামখিনিৰ জৰিয়তে দলক আমি আগবঢ়াই নিবলৈ সক্ষম হ'ম য'ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হিচাপে পাতিবৰ কাৰণে আমি সক্ষম হ'ম আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি সপোন দেখিছে অসমৰ জনগণক লৈ এই অসমৰ জনগণক লৈ দেখা সপোনটো সাকাৰ ৰূপত আমি ৰূপায়িত কৰিবৰ কাৰণে এইসকল কাৰ্যকৰ্তা আমাৰ দলীয় কাৰ্যকৰ্তাসকলৰ লগত সমাহিত হৈ একেলগে কাম কৰিব। মহাভাৰতৰ ৰচোতা ব্যাসদেৱে এটা কথা কৈছিল সেইটো আমাৰ অন্তৰত আজি জাগিত হৈছে তেখেতে কৈছিল যি বৃক্ষই ছাঁ আৰু গুটি দিব নোৱাৰে সেই বৃক্ষ থকাতকৈ উঘাৰাই পেলোৱাই ভাল গতিকে সেই কথা অৱগত কৰি যিহেতু আমাক আজি নেতৃত্ব দিয়া মানুহ ইয়াৰ পৰা চব পলায়ন কৰিছে দেশৰ বিভিন্ন ৰাজনীতিত আমি বাতাবৰণ আমি চাবলৈ পাইছোঁ যে বিজেপিয়ে গোটেই ভাৰতবৰ্ষখন উন্নতি কৰিছে আৰু তেখেতলোকৰ নীতি আদৰ্শত আকৃষ্ট হৈ পেলাই গহপুৰ সমষ্টি আমাৰ প্ৰায়বিলাক আমাৰ জ্যেষ্ঠ নেতাই আজি আমি উৎপল বৰাদেৱৰ নেতৃত্বত গহপুৰৰ বিজেপিক আমি আজি যোগদান কৰিছোঁ। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।